আমাৰ বিহুৱা বিহুৱতীসকলক এটা নতুন দায়িত্ব দিব খুজিছো। আমাৰ ৰাজ্যখনত 28,000 গাঁও আছে। এই 28,000 গাঁৱৰ লৰা ছোৱালীৰ ভিতৰত এইবাৰ আমি অসম চৰকাৰে নৱেম্বৰ মাহৰ পৰা এপ্ৰিল মাহৰ ভিতৰত এটা নতুন অনুষ্ঠান পাতিব খুজিছো। সেয়া হৈছে সাংস্কৃতিক মহাৰণ। ইয়াৰ উদ্দেশ্য হ'ল যে প্ৰতিখন গাঁৱত একোটা দল হ'ব, য'ত বিহু থাকিব, ভূপেন্দ্ৰ সংগীত থাকিব, বিষ্ণু সংগীত থাকিব, জ্যোতি সংগীত থাকিব, ৰবীন্দ্ৰ সংগীত থাকিব আৰু অসমৰ যিকোনো এটা জনজাতীয় নৃত্য থাকিব। এই গাঁৱত হোৱা নিৰ্বাচিত হোৱা প্ৰতিযোগীসকলে পঞ্চায়তত আহি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। পঞ্চায়তত যিসকল জিকিব তেওঁলোকে সমষ্টিত আহি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু সমষ্টিত যিসকল জিকিব তেওঁলোকে জিলাত আহি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু জিলাত যিসকল হ'ব বিজয়ী হ'ব তেওঁলোকে গুৱাহাটীত এখন বিশাল ডাঙৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা পাব। মই আমাৰ ডিসি সকলক কৈছো যে গাঁও পঞ্চায়ত আৰু সমষ্টিত এই সাংস্কৃতিক মহাৰণ অনুষ্ঠান আমি যি পালন কৰিম তাৰ উদ্যোক্তা হিচাপে আমাৰ বিহুৱা আৰু বিহুৱতীসকলৰ সহায় আৰু সহযোগিতা লবৰ বাবে মই আমাৰ ডিসি সকলক কৈছো আৰু আমি সকলোৱে সহায় সহযোগিতা কৰিব লাগিব। কৰিম না নাই? কৰিম না নাই? ডাঙৰ কৰি ক'ব লাগিব। বহুত বহুত ধন্যবাদ।